নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল আজি এদিন দুদিন ধৰি হোৱাটছআপ গ্ৰুপবিলাকত এটি মেছেজ বিশেষভাৱে এই মানে সেন্ড হৈ আছে বা ফৰৱাৰ্ড হৈ আছে যে কি বহু সংখ্যক ছাৰ বাইদেৱে শিক্ষা হেতু এপ্লিকেশ্যনত ভিডিঅ' বা ফটোৰ জৰিয়তে অনলাইন এটেণ্ডেন্স দি আছে। আজি ভিডিঅ'টোৰ জৰিয়তে এই কথাটো আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। আমাৰ শিক্ষা হেতু এপ্লিকেশ্যনত আমি নিজৰ মুখখন দেখুৱাই অনলাইন এটেণ্ডেন্সটো দিব লাগে আৰু ছাত্ৰ ছাত্ৰীও অনলাইন এটেণ্ডেন্স দিব লাগে। আৰু যেটো মেছেজ ইতিমধ্যে গ্ৰুপবিলাকত ফৰৱাৰ্ড হৈ আছে আৰু সেই মেছেজটোত ইতিমধ্যে কোৱা হৈছে যে কি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো ডিষ্ট্ৰিবিউচন হৈছে বহুতো শিক্ষক আৰু চিআৰচি কোঅৰ্ডিনেটৰে ভিডিঅ' বা ফটো কি পদ্ধতিত সেই কথাটো আমি গম পোৱা নাই, কিন্তু ইয়াত লিখা মতে ভিডিঅ' বা ফটোৰ জৰিয়তে তেওঁলোকে অনলাইন এটেণ্ডেন্স দি আছে। আৰু যেহেতু আমাৰ ব্যৱস্থাটো এআই পদ্ধতিৰ জৰিয়তে পৰিচালিত হয় আৰু ইয়াৰ জৰিয়তে সেই কথাটো গম পোৱা গৈছে, গতিকে এইটো এটা অপৰাধ হয়। ইয়াৰ লগত জড়িত শিক্ষক বা চিআৰচি কোঅৰ্ডিনেটৰ বা আন কোনো যদি ব্যক্তি জড়িত হৈ আছে তেওঁলোকৰ ওপৰত নিশ্চয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে। আৰু যেহেতু 1 এপ্ৰিলৰ পৰা সকলো ব্যৱস্থাটো অনলাইন হ'ব, অৰ্থাৎ আমাৰ PM পোষণৰ পৰা আদি কৰি আমাৰ এই ছুটিৰ পৰা আদি কৰি আমাৰ চেলাৰীৰ পৰা আদি কৰি সকলো ব্যৱস্থা যেহেতু অনলাইন হ'ব, গতিকে তাৰ আগতে হয়তো এটা এই কথাটো আকৌ এবাৰ চালি জাৰি চাওঁতে হয়তো ধৰা পৰিব পাৰে। নিশ্চয় শিক্ষকসকলে এই ব্যৱস্থা এনেকুৱা ধৰণৰ ঘটনা কৰা নাই। আমি যেহেতু আমাৰ বিদ্যালয়ত গৈ পোনপটীয়াভাৱে আমি আমাৰ এটেণ্ডেন্স দি আছোঁ, আমি এতিয়াও মাৰ্চৰ মাহত আমি আমাৰ বিদ্যালয়লৈকে গৈ আছোঁ আৰু আমি আমাৰ এটেণ্ডেন্স দি আছোঁ। গতিকে এই নিশ্চয় কোনো শিক্ষকে কৰা নাই, কিবা কাৰণত হয়তো ক'ৰবাত ভুলবশত হ'ব পাৰে। গতিকে ভিডিঅ'টোত আমি যেহেতু মেছেজটোৰ জৰিয়তে খবৰখিনি পাইছোঁ, আপোনালোকক সজাগ কৰি দিয়াৰ জৰিয়তে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে আপোনালোকৰ এই কষ্টাখিনি চালি জাৰি চাব আৰু নিশ্চয় ভিডিঅ'টো যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব, যাতে সকলো সজাগ সচেতন হওক আৰু শুদ্ধ পদ্ধতিৰ জৰিয়তে আপোনালোকে এটেণ্ডেন্সটো দিবৰ কাৰণে চেষ্টা কৰক। শ্ৰদ্ধা ছাৰ বাইদেউসকল, নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল। এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক, ছাত্ৰ ছাত্ৰী, অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব।